দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই বহু দিনৰ পৰা তেখেতে পৰম্পৰাগতভাৱে এটা ৰাজহুৱা ইফতাৰ আয়োজন কৰি আহে। এইটো মই তৃতীয়বাৰ আহিছোঁ আৰু মোৰ এইটো সৌভাগ্য যে পবিত্ৰ এই ৰমজান মাহত গোটেই দিনটো লঘু নথকাৰ পাছত ইফতাৰ আৰু নামাজৰ জৰিয়তে যি প্ৰাৰ্থনা হয় তাৰ মাজত আমাৰ গোটেই জাতি বিভিন্ন উপজাতি ধৰ্ম ভাষা সম্প্ৰদায়ৰ মাজত একতা আৰু সম্প্ৰীতিৰ কাৰণে যিটো বাণী তেওঁলোকে দি আহিছে সেইটো মই ভাবোঁ আমাৰ জাতিক জীপাল কৰিবৰ কাৰণে জাতিৰ ভৱিষ্যত শক্তিশালী কৰিবৰ কাৰণেও এইটো এটা শুভ পৰম্পৰা ইয়াত আয়োজন হৈছে। মই সকলোকে আগতীয়াকৈ ঈদৰ শুভেচ্ছাও জনাইছোঁ। এই ৰমজান মাহত তেখেতসকলে নিজৰ স্বাস্থ্য নিজৰ পৰিয়ালৰ লগতে আমাৰ দেশ আৰু জাতিৰ কাৰণেও সদায় যে প্ৰাৰ্থনা কৰি আহে তাৰ কাৰণে তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। দিলৱাৰ হুছেইন পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি নতুনকৈ গোচৰ জাপি দিয়া হৈছে। চাওক, দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰটোৱেই হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়। কাৰণ হিমন্ত বিশ্ব শৰ্মাই যিটো ষড়যন্ত্ৰ কৰিছিলে অসমৰ সংবাদকৰ্মীসকলে গোটেই ৰাজ্যজুৰি যি ব্যাপক শক্তিশালী গণ আন্দোলন কৰিলে আৰু আপোচবিহীন যিটো চিঠি ল'লে সাংবাদিকসকলে সেইটোৱে মই ভাবোঁ ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ ভিতৰত অসমৰ সাংবাদিকসকল যে ব্যতিক্ৰম সেইটো প্ৰমাণ হৈছে। বহুত চৰকাৰী পক্ষৰ চেনেলো আছে কিন্তু মই দেখিছোঁ যে সাংবাদিকসকলে কিন্তু নিজৰ যিটো একতা আৰু নিজৰ যিটো ন্যায় তাৰ কাৰণে মুকলি মনেৰে তেওঁলোকে যিখন যুঁজ দিলে মই অসমৰ সকলো সাংবাদিকক মই ধন্যবাদ জনাইছোঁ। আৰু দিলৱাৰ হুছেইন মজুমদাৰ এইটো এজন ব্যক্তি নহয়, এইটো আমাৰ এটা কণ্ঠ। আমাৰ কণ্ঠটো ৰুদ্ধ কৰিবৰ কাৰণে বিজেপি তথা RSSৰ যিটো ক্ষমতা আৰু বাহুবলৰ প্ৰয়াস সেইটো কালি ভুলণ্ঠিত হৈছে। তেওঁলোক ধ্বংস হৈছে, তেওঁলোক পৰাজয় হৈছে। সেইটোৱে আচল কথাটো আপুনি সুধিছে যে এপেক্স বেংকৰ ব্যাপক যিটো দুৰ্নীতি হৈ আছে সেইটো যাতে নোলায়, ইছ্যুটো যাতে ডাইভাৰ্ট কৰিব পাৰে। সেইকাৰণে আমি ৰাইজে এই কথাটো বুজি পাব লাগিব। আমি সকলোৱে বুজি পাব লাগিব যে হিমন্ত বিশ্ব শৰ্মাৰ আচল কৌশলটো কি। আচল কৌশলটো যে এপেক্স বেংকৰ বিৰুদ্ধে যদি কোনোবাই মুখ খোলে আপোনাক মই জেলত ভৰাই দিম। এতিয়া গম পাই গ'ল, এতিয়া চবেই মুখ খুলিব। আৰু আমি বিচাৰিছোঁ এপেক্স বেংকত প্ৰকৃততে কি হৈ আছে মুখ্যমন্ত্ৰী এখন শ্বেতপত্ৰ দি অসমৰ ৰাইজক জনাব লাগে। কাৰণ এইটো আমাৰ জাতীয় অনুষ্ঠান, এইটো কোনো হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কৰা অনুষ্ঠান নহয়, এইটো অসমীয়া জাতিৰ এটা জাতীয় অনুষ্ঠান। এপেক্স বেংকক আমি অপমৃত্যু হ'বলৈ দিব নোৱাৰোঁ। লুণ্ঠনৰ হাতোৰা বিজেপিৰ এপেক্স বেংকত গৈ পেলাই পৰিছে আৰু সেইকাৰণেই হিমন্ত বিশ্ব শৰ্মা কম্পমান হৈছে আৰু সেইকাৰণেই কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিটো ইতিমধ্যে তেওঁ বিফল হৈছে। 4-5 মিনিট পঞ্চায়ত নিৰ্বাচন হ'ব বুলি কৈছে, গতিকে এই নিৰ্বাচনটো সম্পূৰ্ণ ৰাজনৈতিক মুক্ত পঞ্চায়ত নিৰ্বাচন হ'ব লৈছে, কি ক'ব? পঞ্চায়তত তেওঁলোকে খেলি মেলি কৰিব নোৱাৰে, ভয় লাগি আছে যে ইলেকশ্যন পাতিবলৈ মুখ্যমন্ত্ৰী সাহস আছে নাই। আৰু যদি 5 এপ্ৰিলৰ ভিতৰত ইলেকশ্যন ঘোষণা নকৰে তেতিয়া 6 তাৰিখে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। স্যার, বিটিসির এটা শক্তিশালী বিজেপি নেতাই কৈছে যে তোমরা বাংলাদেশি আমরাও বাংলাদেশি। অরূপদে কৈছে যে তোমরাও বাংলাদেশি আমরাও বাংলাদেশি, আমি একে বাংলাদেশি মুছলমানসকলক কোৱা হৈছে ইমান গুৰুত্ব দিব নালাগে। এইবিলাক মানে কিছুমান মানুহে মিডিয়াৰ শিৰোনামা ল'বৰ কাৰণে সন্ধ্যা সময়ত টিভিত ওলাবৰ কাৰণে কিছুমান কথা কৈ থাকে। এই কথাবিলাক ইমান গুৰুত্ব দিব নালাগে। যদি শুনক, বিজেপিৰহে শ্লোগান আছিলে যে বিজেপি 16 মেত আহিব, 17 মেত টোপোলা বান্ধিব, 18 মেত যাবগৈ। এতিয়া দিল্লীত বিজেপি, দিছপুৰত বিজেপি কি কৰি আছে তেওঁলোকে কৰক। আজি এটা বাতৰি আৰু ওলাইছে, নন্দিতা দাসৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব, কি ক'ব এইটো সম্পৰ্কত আপুনি স্পষ্ট থাকিব? ক'ত ওলাইছে? মই নাই পোৱা, আজি প্ৰতিদিনত ওলাইছে, মই পোৱা নাই। আমাৰ 30 এপ্ৰিলত পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আছে। তাত আমাৰ যিখিনি কাৰোবাৰ খুব অসন্তুষ্টি থাকিব পাৰে কিন্তু তাত ৰাজহুৱা আমাৰ ভিতৰুৱাকৈ আলোচনা হ'ব আৰু আলোচনা হোৱাৰ পাছত যি সিদ্ধান্ত হ'ব মই আপোনালোকক আবেলি জনাই দিম। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ভূমিকা কেনে হ'ব, যিহেতু ৰাজনৈতিক মুক্ত পঞ্চায়ত হ'ব? আৰে পঞ্চায়ত জন্ম দিছে কংগ্ৰেছে, পঞ্চায়তৰ জন্মদাতা ৰাজীৱ গান্ধী। পঞ্চায়ত আমি বিচাৰি আছোঁ 4 ফেব্ৰুৱাৰী 2024 চনত পঞ্চায়ত ডিজল্ভ হ'ল। আজিলৈকে হিমন্ত বিশ্ব শৰ্মাই বাৰে পঞ্চায়ত পিছুৱাই আছে। 18 বাৰ তেওঁ পঞ্চায়ত পাতিম বুলি ঘোষণা কৰিছে, এতিয়া তেওঁ 5 এপ্ৰিল লাষ্ট ডেট দিছে। পঞ্চায়ত আমিহে বিচাৰি আছোঁ। আমি কিয় বিচাৰিছোঁ? কংগ্ৰেছ দলৰ স্বাৰ্থত বা কোনো এজন প্ৰাৰ্থীৰ স্বাৰ্থত আমি পঞ্চায়ত বিচৰা নাই। অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ ৰাজভঁৰালত পৰি আছে আৰু পঞ্চায়ত যদি অনুষ্ঠিত নহয় সেই পইচা ঘূৰি যাব আৰু অহা বছৰ আমি যিবিলাক গ্ৰাণ্ট পাবলগীয়া আছে সেই গ্ৰাণ্টবিলাকো নাহিব।
সেইকাৰণে আমি ৰাজ্যখনৰ কাৰণেহে পঞ্চায়তটো বিচাৰি আছোঁ। লাষ্ট এটা কথা, এপেক্স বেংকৰ এই ডম্বৰু শইকীয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ পৰা কিবা আন্দোলন হ'ব নেকি? চাওক, প্ৰথম কথা হিমন্ত বিশ্ব শৰ্মাই এতিয়া লাজ পাই আৰু ভয় কৰি লাভ নাই। এপেক্স বেংকত যে ব্যাপক অনিয়ম হৈছে সেইটো সকলোৱে বুজি পাইছে, সকলোৱে বুজি পাইছে। তেওঁৰ কাৰণে ভাল হ'ব তেওঁ অতি শীঘ্ৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰে। যদি শ্বেতপত্ৰ প্ৰকাশ নকৰে তেতিয়াহ'লে আমি নিশ্চয় আলোচনা কৰি পেলাই এটা কঠোৰ গণতান্ত্ৰিক আন্দোলন লোৱাৰ বাদে কোনো বিকল্প নাই।